বিশ্ব শান্তিৰ অৰ্থে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰী শ্ৰী হনুমান লক্ষ্মী যজ্ঞ। নলবাৰীত বিশ্ব শান্তিৰ কাৰণে এই যি যজ্ঞ কৰা হৈছে যান্ত্ৰিকতাৰ যুগতো প্ৰাচীনতম যজ্ঞৰ এটা পৰিৱেশ গঢ়াৰ প্ৰয়াস কৰা হৈছে। হে ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'ৰ সৈতে মই মৃদুল কলিতা আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মৃদুলছ ব্লগ চেনেলটোলৈ। নলবাৰীত এঠাইত শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী যজ্ঞ আয়োজন কৰা হৈছে আৰু 11,000 অখণ্ড হনুমান চালিচা পাঠ কৰা হৈছে। ক'ত হৈছে, কেনেকুৱা হৈছে, গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। আৰু এয়া হৈছে নলবাৰী 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ভাগ্যশ্ৰী মটৰছৰ চৌহদত ভাগ্যশ্ৰী মটৰছৰ উদ্যোগত আয়োজন কৰা হৈছে এই শ্ৰী শ্ৰী হনুমান লক্ষ্মী যজ্ঞ। আপোনালোকে জানে বিশ্বত যেতিয়া কৰোণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, মানৱ জীৱনলৈ ভয় আনি দিছিল, সেই সময়তে আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডে পৰিয়ালৰ সমূহ কৰ্মচাৰীবৃন্দ আৰু আমি পৰিয়ালে আমি এটাই অনুভৱ কৰিলোঁ, বিশ্ব শান্তিৰ বাবে হনুমান আৰু শ্ৰী মা লক্ষ্মী যজ্ঞভাগী আমি অনুষ্ঠিত কৰিছিলোঁ। যোৱা 3টি বছৰ আমি সুকলমে অনুষ্ঠিত কৰি যজ্ঞভাগী সমাপ্ত কৰিছিলোঁ। এইবেলি আমাৰ 4তম 4ৰ্থ বৰ্ষৰ এই যজ্ঞভাগী। এই যজ্ঞভাগী আমি ৰাতিপুৱাই আমাৰ পাগলদিয়া নৈৰ পৰা জল আহৰণ কৰিলোঁ। তাৰ সেই জলেৰে সেই পানীৰে আমাৰ পূজা যজ্ঞভাগী আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে সকলো নলবাৰীয়া সকলো ৰাইজ, অসমৰ সকলো ধৰ্মপ্ৰান্ত ৰাইজ আহি এই যজ্ঞ স্থানত উপস্থিত হৈ হনুমান আৰু মাৰ আশীৰ্বাদ লৈছে আৰু লগতে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড পৰিয়ালবৰ্গকো আশীৰ্বাদ দি গৈছে।